270 পেজত তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰিছে। তাৰ ভিতৰত তেওঁলোকে ডকুমেণ্ট দিছে প্ৰায় 8,698 পেজৰ দিছে আৰু 375 নম্বৰ তেওঁলোকে হেৰি দিছে, এই বিভিন্ন ডকুমেণ্ট দিছে আৰু 2,493 জনৰ তেওঁলোকে হেৰি কৰা হৈছে, চাৰ্জশ্বিট দিছে। বিভিন্ন জনৰ বিভিন্ন ছেকশ্যন প্ৰকাশ কৰিছে। সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকান্ত মহনে 103 মানে মাৰ্ডাৰ কেছৰ হেৰি দিয়া আছে, বাকী কনস্পিৰেচি আছে, 105 আছে, 106 আছে, 116 আছে, এনেধৰণৰ বেলেগ বেলেগ ধৰণৰ আছে। চিকিউৰিটি গাৰ্ড কেইজনৰ এগেইনষ্টে খালি 103টো নাই তেওঁলোকৰ। অমিত প্ৰভা মই কৈ দিছোঁ, অমিত প্ৰভা এগেইনষ্টে আছে বেলেগ ধৰণৰ 103 আছে, 238 আছে, 161(2) আছে, 37 আছে, 38 আছে, 36 আছে অমিত প্ৰভা এগেইনষ্টে। তথ্য প্ৰমাণ নষ্ট কৰা এটা আছে 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 সেইবিলাক আছে। তাৰমানে কনস্পিৰেচি আছে, 105 আছে, এমাউণ্টিং নট এমাউণ্টিং টু মাৰ্ডাৰ যেনেকৈ সেইটো আছে, কালপেবল সমস্যা তেনেকুৱা এইবিলাক ছেকশ্যন দিয়া হৈছে। কিছুমান আছে ছেকশ্যন 1 লাইফো আছে, কিছুমান ডেথো আছে। 103টো ধৰি লওক ডেথো হ'ব পাৰে, লাইফো দিব পাৰে বা কমো দিব পাৰে, সেইটো ডিপেণ্ডাবল আদালতৰ ওপৰত ডিপেণ্ড কৰে। সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে কি ছেকশ্যন লাগে? সিদ্ধাৰ্থ শৰ্মাৰ বহুত কিটা আছে, প্ৰায় 7টা ছেকশ্যন তেওঁলোকে মই কৈ দিছোঁ বাৰু আপোনাক। তেওঁলোকে 3/6 আছে, 3/7 আছে, 3/8 আছে, 61(b) আছে, এনেকে আছে বহুত কেইটা আছে। 103 আৰু 361 আছে। অকণমান বুজাই দিব। আপোনাক ধৰা কৈছিলে কনস্পিৰেচি আছে, মেইনলি তেওঁৰ যিটো আগৰ পৰা যিটো তেওঁৰ হেৰি আছে, কি বুলি তেওঁৰ যিটো মনোভাৱ আগৰ পৰা তেওঁৰ এটা মটিভেশ্যন আছিলে, যিটো কাৰণে তেওঁ হয়তো কাৰোবাক হত্যা কৰাৰ এটা পৰিকল্পনা আছিলে আগৰ পৰা মটিভেশ্যন কৰি তেনেকুৱা সিদ্ধাৰ্থ এগেইনষ্টে আছে আৰু শ্যামকান্ত এগেইনষ্টে আছে। শ্যামকান্ত সিদ্ধাৰ্থৰ ওপৰতে আছে। সন্দীপ মই 103 নাই, সন্দীপৰ ওপৰত আছে হেৰি আছে 105 আছে। তেওঁ এই কনস্পিৰেচি আছে, কনস্পিৰেচিৰ পৰা হেৰি আছে, এটেম্প টু মাৰ্ডাৰ ধৰি লওক, যিটো নট এমাউণ্টেড টু মাৰ্ডাৰ সেইটো আছে। শেখৰজ্যোতি শেখৰ এগেইনষ্টে কেইবাটাও কেছ আছে। শেখৰ আছে ধৰি লওক, শেখৰজ্যোতি মহন্ত 36 আছে, 37 আছে, 38 আছে, 61(2) আছে, 103 আছে, 308 আছে, 318 আছে। কেনেকে বনাইছে ইন ডিটেইলছ আপোনাক ক'ব নোৱাৰে। তেওঁলোকে যিটো চাৰ্জশ্বিট দিছে, তেওঁলোকে যিখিনি দিছে আগৰ পৰা তেওঁলোকে এটা প্ৰি প্লেন থকা বুলি ভাবে, যে তেওঁ বহুত দিনৰ আগৰ পৰা কিবা এটা কৰি আছে, তাৰমানে কনস্পিৰেচি আছে, তেওঁ কেনেকে জুবিনক কেনেকে তেওঁলোকে এটা গভীৰ হেৰিয়াত পেলাই পিনি তেওঁক মানে শেষ কৰি পোৱা যায়। তেওঁলোকে এটা কনস্পিৰেচি আগৰ পৰা এটা প্লেনিং আছে বুলি তেওঁলোকে ভাবি লৈছে। মটিভ তেওঁলোকে নিজৰ পাৰ্চনেল বেনিফিট হ'ব পাৰে আৰু কি হ'ব পাৰে, সেইটো পিছত ট্ৰায়েলত ওলাই যাব বস্তুটো। মটিভটো দিব সেইটো স্পষ্টকে কোৱা নাই, পাৰে ভাল মানে এবছৰ 1.5 বছৰ 2 বছৰ আগৰ পৰা হ'ব পাৰে বুলি তেওঁলোকে কৈছে বস্তুটো চাৰ্জশ্বিটত। এই 3-4জনৰ সিদ্ধাৰ্থ, শ্যামকান্ত মহন্ত আৰু এজন আছে সন্দীপ গোস্বামী, তেওঁলোকৰ মেইনলি তেওঁলোক 3জনৰ ওপৰত আগৰ পৰা কৰি আছে বুলি ভাবিছে। অমিত ভাই চাওক, আমি চাৰ্জশ্বিটখন চাইছো, কিন্তু ডিটেইলছ চাব পৰা নাই। প্ৰায় 12,000 পেজৰ চাৰ্জশ্বিট এখন চোৱাটো ইমান সহজ নহয় সহজে। সকলোৱে 395 জন উইটনেছ ওলাইছে, তেওঁলোকে সকলো ষ্টেটমেণ্ট ল'বলৈ আমাৰ এই মতে সম্ভৱ নহয়। একেদিনাখনে 11টা ভলিউমত তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰিছে, 11 ভলিউম, তাৰে 2টা ভলিউম তেওঁলোকে চাৰ্জশ্বিটে দিছে, বাকী 9টা বিভিন্ন ডকুমেণ্টছ চিজ কৰিছে, পেন ড্ৰাইভ চিজ কৰিছে। আৰু এনেকুৱা ধৰণে এটা ইমান কালাৰফুল তেওঁলোকে এটা স্ক্ৰীন প্ৰডিউচ কৰিছে, যিটো প্লেছ অফ অকাৰেঞ্চৰ ইমান সুন্দৰকে তেওঁলোকে হেৰি কৰিছে নহয়। তাই কেইবাৰে হেৰি ক'ত দিয়া হৈছে, যিটো টিপিলে বস্তু গোটেই বস্তু পিক্সাৰ ওলাই পৰিব। সেইবিলাক খুলি চাব পৰা নাই। এতিয়া যেতিয়া ট্ৰায়েলত আহিব, 16 তাৰিখে ডেট দি আছে এপিয়াৰেঞ্চত, তেতিয়াও গম পোৱা যাব বস্তুটো ক'ত কি আছে। বস্তুটো অৰ্ডাৰ কি হ'ল আজি অৰ্ডাৰ দি আছে, এনেকৈ যিটো চাৰ্জ আছে কনভিনেঞ্চ লৈছে অনাবলৈ চিষ্টেম কৰোঁতে কৰ্ডিনেট তেওঁলোকে এপিয়াৰেঞ্চৰ কাৰণে 16 ডিচেম্বৰ তেওঁলোকে যিহেতু এপিয়াৰেঞ্চৰ ডেট আছে, সেইদিনা তেওঁলোকে তাতে এপিয়াৰেঞ্চ বুলি এপিয়াৰ বুলি তেওঁলোকে ডাইৰেকশ্যন দিয়া হৈছে। 395 উইটনেছ। ফিজিকেল প্ৰডাকশ্যন নহ'ব এতিয়া, তেওঁলোকে যিহেতু লাইফ হেৰিয়াৰ কথা, চিকিউৰিটিৰ কথা আছে,
ইয়ে হ'ব, চব ভিচি যোগেদি হ'ব। এতিয়া তেওঁলোকৰ যিহেতু অধিবক্তাৰ প্ৰসংগটো আহি পৰিছে, কোৰ্টে অৰ্ডাৰ দিছিলে, এতিয়া অধিবক্তাই তেওঁলোকে হেৰি পাইছেনে মানে অধিবক্তা মই আগতেও কৈছো যে এতিয়ালৈকে তেওঁলোকে বিচৰা নাই, আৰু বিচাৰিছে যদিও আমি নাজানো, কিন্তু আমাৰ কোৰ্টে যি অৰ্ডাৰ দি থৈ দিয়া আছে কোনো LADC বা কোনো জইণ্ট কাউন্সিল এতিয়ালৈকে এপ্লাই হোৱা নাই। কিন্তু পৰিণাম শ্যামকান্ত মহন্ত মিছেছ আমাৰ বাৰলৈ ভিতৰত যিটো মই বাৰৰ প্ৰেচিডেণ্টৰ কাৰণে গৈছিলে, আমি ক'লো যে এতিয়ালৈকে আমি সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰো যে আমি কোনো এডভোকেটক আমি কোনোবাই যদি পাৰ্চনেলি কিবা কৰে ক'ব নোৱাৰো, কিন্তু এছ'চিয়েশ্যন আমি কেতিয়াও আমি এডভোকেট নিয়োগ কৰিবৰ কাৰণে আমি ক'ব নোৱাৰো। আমি তেনেকুৱা আমি সিদ্ধান্ত লোৱা নাই, পৰহিনা তেওঁ আহিছে, বিশেষ আহিছে, আমি এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই। আমি কি কৰোঁ সেইটো পিছত চিন্তা কৰিম। মই এতিয়া ওপৰৰ পৰা চাই যিটো দেখালো, SIT বৰ সুন্দৰকৈ তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিছে। মই বহুতবিলাক কেছ দেখা পাইছো, আগৰ SIT বেলেগ কেছো আছে বা CID বহুত কেছ আছে, DIGও বহুত কেছ আছে, কিন্তু এইখন দেখোন যিখন চাৰ্জশ্বিট দাখিল কৰিছে সুন্দৰভাৱে তেওঁলোকে দাখিল কৰিছে। মই ইয়াত খুটি কোনো দেখা পাইছো, কোনো ধৰণৰ খুটি নাই তেওঁলোকে ৰখা নাই, কোনো এনে খুটি নকৰাকৈ তেওঁলোকে চাৰ্জশ্বিট দাখিল হৈছে। মই প্ৰশিক্ষণৰ কাৰণে সুন্দৰ হ'ব এইটো এষ্টাব্লিছ কৰিবৰ কাৰণে ভৱিষ্যতে। নোযোৱা এই বস্তুটো চাৰ্জশ্বিটতো উল্লেখ তেনেকে আমি পিছত ট্ৰাইলত ওলাব। ছিঙিবলৈ নোযোৱাকৈ 3জন মানুহ গৈছিলে, DIG আমি ADGP গৈছিলে আৰু 2জন ডাঙৰ অফিচাৰ গৈছিলে। সেইবিলাক বস্তু সেইবিলাক ইয়াত চাৰ্জশ্বিটত সেইবিলাক আমি চাব লাগিব। এতিয়া আমি 12টা ভলিউম 12,000 পেজৰ চোৱালৈ উইদিন হাফ এন আৱাৰ সম্ভৱ নহয়। ফাৰ্ষ্টকে এতিয়ালৈকে গভৰ্ণমেণ্টে ৰিকুৱেষ্ট কৰিছিলে, আমি নাজানো, এনেকৈ আমি পোৱা নাই। গভৰ্ণমেণ্টে ৰিকুৱেষ্ট কৰিলে অনাৰেবল কোৰ্টক যে তেওঁলোকে ফাৰ্ষ্ট টেকত আদালত তেতিয়াহ'লে অনাৰেবল হাইকোৰ্টে ডাইৰেকশ্যন দিব, ফাৰ্ষ্ট টেক আদালত কাক কেনেকৈ গঠন কৰে, অনাৰেবল কোৰ্টে ডাইৰেকশ্যন দিব, হাইকোৰ্টে ডাইৰেকশ্যন দিব, সেইমতে হ'ব কাম। যদি ফাৰ্ষ্ট টেক তেওঁলোকে আপুনি ৰাখিছে আপুনি যদি তেওঁলোকে মেটেৰিয়েল পায় আপুনি ৰাখিছে, যদি পায় তেওঁলোকে কৈছে যদি চাৰ্জশ্বিট দাখিল কৰিছে তেওঁলোকে ইনভেষ্টিগেশ্যনৰ এটা পাৰ্ট অপূৰ্ণ ৰাখিছে। কাৰণ কি অপূৰ্ণ এইকাৰণে ৰাখিছে, তেওঁলোকে ভৱিষ্যতে আৰু কিবা এটা মেটেৰিয়েলছ আহিব পাৰে, সেই মেটেৰিয়েলবোৰ আহিবৰ কাৰণে তেওঁলোকে অপূৰ্ণ ৰাখি পিনি যদি থাকে তেওঁলোকে পাৰ্ট চাৰ্জশ্বিট তেওঁলোকে দিব পাৰে। যিহেতু প্ৰভিজনীয় CRPC বা BNN আছে, সেইমতে তেওঁলোকে দিব ৰাইটটো থাকিব প্ৰভিজন।